টকা নিদিলে চাৰ্টিফিকেট নিদিয়ে মানকাছৰৰ এজন টকা খকুৱা গাঁওবুঢ়া ছাইদুল ইছলামৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ টকা লোৱাৰ দৃশ্য ভাইৰেল মানকাছৰ ৰাজচক্ৰৰ অধীনস্থ 11 নম্বৰ লাটৰ গাঁও প্ৰধান ছাইদুল ইছলামৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে কেৱল অভিযোগ উত্থাপন হোৱাই নহয় উৎকোচ লোৱাৰ ভিডিঅ' পোহৰলৈ আহিছে যিকোনো চাৰ্টিফিকেটৰ বাবে যোৱা লোকৰ পৰা গাঁও প্ৰধানে সংগ্ৰহ কৰে শ টকা চৰকাৰে ই-ৰিক্সা দিয়াৰ বাবে সংখ্যালঘু লোকৰ পৰা আবেদন বিচাৰিছে আৰু এই আবেদনৰ বাবে গাঁও প্ৰধানৰ পৰা এখন চাৰ্টিফিকেট ল'ব লাগে গাঁও প্ৰধান ছাইদুলে ইয়াৰে সুযোগ লৈ চাৰ্টিফিকেট দিয়াৰ নামত ল'বলৈ আৰম্ভ কৰিছে 500,000 টকাকৈ লক্ষণীয় যে এইগৰাকী ছাইদুল ইছলামৰ বিৰুদ্ধে ৰাইজক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ দীৰ্ঘদিনীয়া শেহতীয়াকৈ পোহৰলৈ আহিছে ছাইদুলে টকা লোৱাৰ দৃশ্য মানে সরকারি মানে অ্যাডভার্টাইজমেন্ট চাইছে ই-রিক্সার কারণে মানে অ্যাডভার্টাইজমেন্ট চাইকিনে আমি গাঁওবুঢ়াত তাত গ'লো মানে এটা মানে এপ্লিকেশন লাগে এপ্লিকেশন তাক দিলোঁ মানে গাঁওবুঢ়াত চাৰ্টিফিকেট লাগে চাৰ্টিফিকেট দিখনে মানে ই-ৰিক্সাৰ এপ্লাই কৰিব লাগে যাওয়ার পিছত মানে এই মানে তাক দিলোঁ আমি এপ্লিকেশনখন দিলোঁ দেওয়ার পিছত সি লিখিখন মোক দিলে যে যেতিয়া পইচা বিচাৰিলে পইচা বিচাৰিতে মই ক'লোঁ তাক ৰাতিপুৱা পইচা মই লৈ অহা নাই পইচা যেতিয়া ক'লোঁ থাপ মাৰি আমাৰ পৰা কাগজখন ল'লে মোৰ হাতত দিছিলে কাগজখন আগতে লোৱাৰ পিছত মানে কাগজখন ল'লে লোৱাৰ পিছত মানে আমাৰ উপায়হীন হ'ল মানে কাগজখন লাগে যেতিয়া ল'লে কাগজখন পইচা দিবই লাগিব তেতিয়া মই পইচা মোৰ তাত নাই বেলেগৰ পৰা ধাৰ ল'লোঁ ওইখিনি তাক দিলোঁ ঘুষখোৰ টকা খকুৱা এইজন গাঁও প্ৰধানৰ বিৰুদ্ধে এতিয়া জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় মানকাছৰৰ পৰা কবিৰ মণ্ডলৰ ৰিপৰ্ট NK TV